বিঘা মুক্ত করি দিও। মন্দির পরিচালনা কমিটি জিন্দাবাদ, কালী মন্দির জিন্দাবাদ, কালী মন্দিরের নামত ব্যাপার করা বন্ধ করা, কালী মন্দিরের নামত দালালি করা বন্ধ করা, রমণী হালই মুর্দাবাদ, হিরেন হালই মুর্দাবাদ। 2015 চনৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক আৰু বৰ্তমানৰ বিধায়ক সুমান বাইদেৱে 10 বিঘা মাটি টোটেল 25 বিঘা মাটি তাৰমানে বেচৰকাৰী মাটি আমি চৰাবৰে কালী মন্দিৰৰ নামত এলটমেণ্ট দিছে বা বিচাৰিছে যে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অতি সোনকালে মিয়াৰ দখলৰ পৰা আমাৰ কালী মন্দিৰৰ মাটিটো উদ্ধাৰ কৰি দিয়ে যেন। অবৈধভাৱে এতিয়া মিয়াসকলে অবৈধভাৱে তেখেতসকলে দখল কৰি আছে। কথা হৈছে কি আমাক কালী মন্দিৰো লাগব, মছজিদো লাগব, চবেই লাগব। খিলঞ্জীয়া মানুহ আজি প্ৰায় 40 বছৰ আগত সেইখিনি মানুহ সিহঁতে মিয়া সজাই আছে। কালী মন্দিৰৰ নাম লাগে, কিন্তু কালী মন্দিৰৰ নামত কোনো জড়িতই নাই। এই ৰমণী এজন, বীৰেণ এজন আৰু তাৰ নাম কি আছিল দিনেশ এজন আৰু তাৰ নাম কি আছিল বসন্ত লয়, সিহঁতে 4জনে আমাৰ ইয়াতে আগবাঢ়ি আহিছিল। তেওঁলোকে আমাৰ লগত বহা বহি পেলাই কিবা এটা আলোচনা কৰাৰ পিছত আমি ডিছকাছ এটা কিবা কৰিম, কৰাৰ পিছত তোমালোকক কিবা এটা হেৰি দিম। তাতে 10 লাখ টকা আমাক দাবী কৰিছিল। 2015 চনৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক আৰু বৰ্তমানৰ বিধায়ক সুমান বাইদেৱে 10 বিঘা মাটি টোটেল 25 বিঘা মাটি তাৰমানে বেচৰকাৰী মাটি আমি মন্দিৰৰ নামত এলটমেণ্ট দিছে। চৰাবৰে কালী মন্দিৰৰ নামত এলটমেণ্ট দিছে। গতিকে এলটমেণ্ট আজি 2015 পৰা আমি খুজি বাতি এই GC অফিচৰ কাছাৰী DC অফিচ যাই বাদ কৰি আজিলৈ আমি 15 বিঘা 25 বিঘা মাটিটো এলটমেণ্ট পোৱা নাই। এতিয়া আপোনালোকৰ চেনেলে যে অসম চৰকাৰক জনাব বিচাৰিছে যে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অতি সোনকালে মিয়াৰ দখলৰ পৰা আমাৰ কালী মন্দিৰৰ মাটিটো উদ্ধাৰ কৰি দিয়ে যেন। আমি খিলঞ্জীয়া মানুহ, গতিকে আমাৰ ইয়াতে আমি অসমীয়া মুছলমান, আমাৰ ইয়াতে চৰাপতিত এটা কালী মন্দিৰ আছে। আমি তো মোটামুটি 3 কিলোমিটাৰ নিলেগত, কিন্তু আমি সেইটো প্ৰণয়ন জনাওঁ। কথা হৈছে কি আমাক কালী মন্দিৰো লাগব, মছজিদো লাগব, চবেই লাগব। গতিকে আমাৰ ইয়াত যিখিনি তাৰমানে ভূমিধৰে বা হেৰি দীপেন পাঠকে আমাক মাটিখিনি এলটমেণ্ট দিলে, খিলঞ্জীয়া মানুহ আজি প্ৰায় 40 বছৰ আগত সেইখিনি মানুহ সিহঁতে মিয়া সজাই আছে। গতিকে মাটিখিনি সিহঁতক তাৰমানে কালী মন্দিৰৰ নাম লাগে, কিন্তু কালী মন্দিৰৰ নামত কোনো জড়িতই নাই। তাতে কালী মন্দিৰৰ নাম মোটামুটি 116 বিঘা মাটি সিহঁতৰ নামত আছেই, কিন্তু এটি অবৈধভাৱে আমি দখল কৰি খাই থকা বুলি কৈছে। কিন্তু ইয়াৰে মাজতে মোটামুটি আজি 4-5 বছৰ আগত এই ৰমণী এজন, বীৰেণ এজন আৰু তাৰ নাম কি আছিল দিনেশ এজন আৰু তাৰ নাম কি আছিল বসন্ত লয়, সিহঁতে 4জনে আমাৰ ইয়াতে আগবাঢ়ি আহিছিল। আগবাঢ়ি আহি পেলাই মানুহখিনি কৈছিল তোমালোকে আমাৰ লগত বহা বহি পেলাই কিবা এটা আলোচনা কৰাৰ পিছত আমি ডিছকাছ এটা কিবা কৰিম, কৰাৰ পিছত তোমালোকক কিবা এটা হেৰি দিম। কিন্তু মাটিখিনি আমাৰ তাত সিহঁতে বিক্ৰী কৰি থৈ গৈছিল আগতে। সিহঁতে সমবায় কৰি খাইছিল, সিহঁতে বিক্ৰী কৰি থৈ গৈছিল। তাৰপিছত আকৌ আহি পেলাই নেক্সট সিহঁতে 10 লাখ টকা আমাক দাবী কৰিছিল। যিটোকে 10 লাখ টকা দাবী কৰিছিল, আমি কিনা মাটিখিনিত আমি ইয়াৰ পইচা দিব কিয় যাম? আৰু এলটমেণ্ট আমাক ভূমিধৰে আৰু দীপেন পাঠকৰ লগ লাগি আমাক এলটমেণ্ট দিছিলে। পইচা নিদিয়াৰ কাৰণে এতিয়া পইচা নিদিয়াৰ কাৰণে এতিয়া কালী মন্দিৰটো ইছ্যু কৰি সিহঁতে তাৰমানে দালালি কৰি আছে। আমি তাৰমানে এই দালালি কৰাৰ বিনিময়ত আমি সিহঁতক গড়ি অনা দিছো। আমি মন্দিৰক সদায় সেৱা কৰো। আমাক মন্দিৰো লাগব, আমাক মছজিদো লাগব। আমাক মন্দিৰৰ নাম কৈ ব্যৱসায় চলি আছে, দালালি কৰি আছে সিহঁতে। 4জনে দালালি কৰি আছে। গতিকে খিলঞ্জীয়াক এই হাৰাশাস্তি কৰাটো বন্ধ কৰিব লাগে। আমি খিলঞ্জীয়া মুছলিম, আজি মোটামুটি আমি ইয়াতে আহিব মোটামুটি 100 বছৰৰ পাৰ হৈছে। আমি ইয়াতে জন্ম পাইছো। গতিকে এইবিলাক মাটি তাৰমানে হয়তো একচনীয়া মাটি আছিল। এইটো আমি শুনা মতে মাধৱদেৱৰ মাটি আছিল। কোনো এটা মন্দিৰৰ কোনো উল্লেখ নাছিল। তাৰপিছত বস্তুবিলাক চৰাবৰী মানুহে সময় কৰি খোৱাৰ পিছত এতিয়া নদী ভাঙি পেলাই মাটিবিলাক বঢ়ি হ'ল। তেওঁলোকে মাটিবিলাক দামত বিক্ৰী কৰি গৈছে। আমাৰ তাতে বিক্ৰী কৰিছে। আমাৰ তাতে কাগজ পত্ৰ আছে। আমি খিলঞ্জীয়া মুছলমান, আমাৰ তাতে কাগজ পত্ৰ আছে। তাৰপিছত আজি 2-4 দিনৰ পৰা শুনি আছো তাৰমানে এনেকুৱা তাৰমানে কালী মন্দিৰত প্ৰচাৰ চলে পেলাই 4জন দালালে এইবিলাক নাটক কৰি আছে। গতিকে আমাক খিলঞ্জীয়া মানুহখিনিক বঙালী বনাই আছে। এইবিলাক আমাক
আমাৰ বিচাৰ লাগে আৰু কি বেয়া লাগে না বেয়া লাগে মানে দুখ লাগে ভয়ো লাগে সেৱা জানে না আপুনি? হা মন্দিৰক সন্মান কৰে মন্দিৰ সেৱা কৰোঁ আমি সদায় মন্দিৰ আমি দান ফাৰ্ষ্ট মন্দিৰ যেতিয়া বনোৱা নাছিল তেতিয়াই তাৰমানে তাতে খালবিলাক লৈ পেলাই আমি তাতে হেৰি কৰিছোঁ আমি তাৰমানে হেৰি কৰিছিলোঁ বস্তুবিলাক তেতিয়া হেৰি আছিল তেখেতৰ নামটো শান্তিপাল আছিল তেখেতে মন্দিৰটো বনোৱা তেখেতৰ লগত আমি জড়িত হৈ পেলাই বস্তুবিলাক আমি 200 টকা যি দিবা দিছে মালিকে আমি সেই মিয়া কোনে বনালে মিয়া মানিছিল বিনেদ হালৈ ৰমণী হালৈ দীনেশ হালৈ বসন্ত হালৈ সেইখিনি আপোনালোকক মেজি পাতা মাতি নেকি এতিয়া হুম? এতিয়া আপোনালোকে এলটমেণ্ট পোৱা মাতি নেকি আমি এলটমেণ্ট পাওঁতে ভূমিধৰে দিছি তাৰপিছত আমাৰ দীপেন পাঠকে সেই সময়ত আমাৰ এলটমেণ্ট দিছি আৰু প্ৰত্যেকৰ আমাৰ লেম্বুঙত আছে চিতাকবিৰ নামবিলাক আছে থকাৰ পিছতে এনেকুৱা হাৰাশাস্তি দি থাকে আপোনাৰ নামটো মোৰ নাম আফজাল আলী